স্বাগতম জানাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। আমি আলোচনা কৰিম এইটো ভিডিঅ'ত NCERT মেথমেটিক্স ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 7 ত্ৰিভুজ বা ট্ৰাইংগেলৰ বিষয়ে। এইটো ভিডিঅ'ত আমি ট্ৰাইংগেলৰ বেছিক কিছুমান আমি নিয়মৰ কথা আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ৰ পৰা আমি কি কৰিম এক্সাৰচাইজ নম্বৰ 7.1, 7.2, 7.3 গোটেইকেইটা আমি এটা আলোচনা কৰি যাম। তো চোৱা ইয়াতে যদি আমি ত্ৰিভুজ বুলি কওঁ আমি সবেই গম পাওঁ ত্ৰিভুজ মানে কি যাৰ তিনিটা কোণ আছে, মানে এইটো এটা ত্ৰিভুজ। ওকে, কিন্তু এই ত্ৰিভুজৰ ভাগ আছে, ত্ৰিভুজ হিচাপে আমি বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হয়। তো এই ত্ৰিভুজক বাহু হিচাপে তিনিটা ভাগত ভাগ কৰা হয় আৰু কোণ হিচাপে তিনিটা ভাগত ভাগ কৰা হয়। তো বাহু হিচাপে কি কি ভাগত ভাগ কৰা হয় আমি এইখিনি আগতে চাই লওঁ। যদি এটা ত্ৰিভুজৰ তিনিওটা বাহু যদি সমান থাকে, মানে এইটো বাহু এইটো বাহু এইটো বাহু, এই তিনিওটা বাহু সমান, তাৰ মানে এ বি চি, তাৰ মানে এ বি বাহু, তাৰ মানে এ বি বাহু সমান বি চি বাহু সমান চি এ বাহু বা এ চি বাহু। এই তিনিওটা বাহু সমান হ'লে তাক কোৱা হয় সমবাহু, যে সম মানে কি সমান বাহু ত্ৰিভুজ, যাক ইংৰাজীত কোৱা হয় ইকুইলেটাৰেল ট্ৰাইংগেল, যে ইকুইলেটাৰেল ট্ৰাইংগেল বুলি কোৱা হয়। ওকে, তো নেক্সট আমি চাম নম্বৰ 2ত, যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান থাকে, মানে ধৰি লৈছোঁ এইটো বাহু আৰু এইটো বাহুহে সমান, তৃতীয় বাহুটো সমান নহয়, এইটোক সাপোজ এ কৈছোঁ, এইটোক বি কৈছোঁ, এইটোক চি কৈছোঁ। ইয়াতে এ বি বাহু দুটা কি আছে, এ বিটো এ চি বাহুৰ সমান আছে, কিন্তু বি চি বাহুটো এই দুটাৰ এটাৰ লগতো সমান নহয়। তেতিয়াহ'লে ইয়াক কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ। ইয়াক ইংৰাজীত ক'ব আইচ'চেলেছ ট্ৰাইংগেল। ওকে, নেক্সট এটা ত্ৰিভুজত যদি তিনিওটা বাহুৰ জোখ যদি বেলেগ বেলেগ থাকে, মানে সাপোজ এইটো আছে এ, এইটো আছে বি, এইটো আছে চি, এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ, তেতিয়াহ'লে এইটো ক'ব বিষমবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ, যাক ইংৰাজীত ক'ব স্কেলেন ট্ৰাইংগেল। ওকে, আমি বাহু হিচাপে তিনি প্ৰকাৰৰ পালোঁ। এতিয়া চাম আমি কোণ হিচাপে তিনি প্ৰকাৰৰ। এতিয়া আমি লিখিম বা শিকিম কোণ হিচাপে। এতিয়া কোণ হিচাপে ত্ৰিভুজক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। এটা ত্ৰিভুজৰ যদি তিনিওটা কোণৰ জোখ যদি 90 ডিগ্ৰীতকৈ কম হয়, মানে 90তকৈ কি হ'ব কম হ'ব প্ৰতিটো কোণৰ জোখ, তেতিয়াহ'লে ইয়াক ক'ব সূক্ষ্মকোণী ত্ৰিভুজ, যে সূক্ষ্মকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ। আৰু ইয়াক ইংৰাজীত ক'ব, সূক্ষ্মকোণী মানে কি আছিল একিউট, ইয়াক ক'ব একিউট ট্ৰাইংগেল। ওকে, নেক্সট এটা ত্ৰিভুজৰ যদি এটা কোণৰ মাপ যদি একজেক্টলি 90 ডিগ্ৰী হয়, মানে এটা কোণ একজেক্টলি 90 ডিগ্ৰী, চাপোজ এইটোক ৱাই বুলি ক'লোঁ, যে ৱাইৰ ভেলু কিমান আছে 90 ডিগ্ৰী, তেতিয়াহ'লে ইয়াক ক'ব সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। এটা বস্তুত কনফিউজ নহ'বা, সমবাহু মানে প্ৰতিটো বাহু সমান, সমকোণী মানে প্ৰতিটো কোণ সমান এনেকুৱা কথা নহয় হা। কিন্তু আমি যেতিয়া হেৰি কৰিম সমবাহু ত্ৰিভুজ এটা আঁকিম, যাৰ প্ৰতিটো বাহু সমান, সেইটো হ'ব সম, মানে তাৰে কোণ গোটেইকেইটা সমান হয়। কিন্তু সমকোণী বুলি ক'লে 90 ডিগ্ৰী কোণ থকা ত্ৰিভুজকহে বুজোৱা হ'ব। আকৌ এটা ত্ৰিভুজৰ যদি এটা কোণৰ জোখ যদি 90 ডিগ্ৰীতকৈ বেছি হয়, এইটো কোণ 90 ডিগ্ৰীতকৈ কি আছে বেছি আছে এই কোণটোৰ জোখ, তেতিয়াহ'লে ইয়াক ক'ব
স্থলকোণী ত্ৰিভুজ যাক ইংৰাজীত কোৱা হ'ব অবটিউজ ট্ৰায়াঙ্গেল আৰু এইটো কোৱা হ'ব সমকোণ মানে কি ৰাইট এংগেল ট্ৰায়াঙ্গেল বা কেতিয়াবা ৰাইট ট্ৰায়াঙ্গেল বুলি কোৱা হয় ইয়াৰ পিছত আমি কেইটামান এতে নিয়ম মনত ৰাখিব লাগিব নিয়ম কেইটা ক'বলৈ গ'লে এনেকুৱা যেটা বস্তু আমি এনেকৈ মনত ৰাখিম যে যদি এটা ত্ৰিভুজ থাকে এনেকুৱা এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ যদি এইটো বাহু আৰু এইটো বাহু সমান হয় তেতিয়াহ'লে এইটো কোণৰ সমান হ'ব আকৌ এটা ত্ৰিভুজৰ যদি এনেকুৱা থাকে যে এইটো কোণ আৰু এইটো কোণ সমান আছে তেতিয়াহ'লে এইটো বাহুৰ সমান হৈ যাব ওকে তাৰপিছত আমি চাম নেক্সট টাইমত আহিব ত্ৰিভুজৰ সৰ্বসমতাৰ ধৰ্ম তো ইয়াৰ বাবে আমি পাঁচটা ইয়াতে উপপাদ্য পাওঁ এটা এনেকুৱা আছে যে সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে আৰু এনেকুৱা এটা ত্ৰিভুজ আছে এতিয়া এই ত্ৰিভুজৰ যদি এইটো বাহুৰ সমান এইটো বাহুৰ সমান এইটো বাহুৰ সমান হয় তেতিয়াহ'লে তিনিওটা বাহুৰ লগত সমান হ'ল তাৰ মানে এইটো কোৱা হ'ব বাহু বা ইংৰাজীত কোৱা হয় সাইড যাক শৰ্টকাট আমি এছ স্বীকাৰ্য বুলি লিখোঁ নাইবা বা স্বীকাৰ্য বুলিও লিখোঁ পিছৰ এক্সাৰচাইজত এইবোৰ বস্তু আলোচনা কৰা হৈছে তোমালোকে এইখিনি বস্তু চাই ল'বা ওকে এতিয়া চোৱা এইটো হৈ গ'ল বাহু এক নম্বৰ আৰু এটা ত্ৰিভুজ সাপোজ আছে এনেকুৱা ইয়াত এটা আছে ত্ৰিভুজ এনেকুৱা এতিয়া এই ত্ৰিভুজৰ যদি এইটো বাহুৰ সমান এইটো কোণৰ সমান আৰু এইটো বাহুৰ সমান হয় তেতিয়াহ'লে ইয়াতে কি ক'ব এটা বাহু আনটো বাহুৰ সমান তেতিয়াহ'লে এটা বাহু গ'ল তাৰপিছত এটা কি আছে কোণ আছে তাৰপিছত এটা আকৌ কি আছে ইয়াতে বাহু আছে তাৰ মানে কি ইয়াতে কি আছে সাইড এংগেল সাইড যাক আমি শৰ্টকাট এছ বুলি আমি লিখিম ওকে এতিয়া নেক্সট চোৱা আকৌ যদি এনেকুৱা থাকে যে দুটা ত্ৰিভুজ এনেকুৱা আছে যে এনেকুৱা এটা ত্ৰিভুজ আছে এতিয়া এইটো ত্ৰিভুজৰ যদি এইটো বাহুৰ সমান এইটো কোণৰ সমান এইটো কোণৰ সমান তেতিয়াহ'লে আমি ইয়াতে কি পালোঁ প্ৰথমে এটা কোণ পালোঁ তাৰপিছত এটা বাহু পালোঁ তাৰপিছত আকৌ এটা কোণ পালোঁ তাৰ মানে এটা আমি এংগেল সাইড এংগেল এইটোক আমি লিখিম ইংৰাজীত এছ স্বীকাৰ্য এইটো হৈ গ'ল আমাৰ 3 নম্বৰ এতিয়া নাম্বাৰ 4ত আমি চাম সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে আৰু ইয়াত বেলেগ এটা ত্ৰিভুজ আছে এতিয়া এইটো ত্ৰিভুজৰ যদি এইটো কোণৰ সাপোজ সমান ধৰি লৈছোঁ এইটো কোণৰ সমান আছে এতিয়া যিকোনো এটা বাহু এইটোৰ সমান নাইবা এইটোৰ সমান নাইবা এইটোৰ সমান এনেকুৱা যিকোনো দুটা এই দুটা বাহুৰ ভিতৰত যিকোনো এটা আনটোৰ লগত যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব ত্ৰিভুজটো সৰ্বসম মানে কি দুটা সমান হ'ব এটা আনটোৰ ওপৰত বহাই দিলে আমি তলৰটো দেখা নাপাম ওপৰটো তেতিয়া দেখা পাম আকৌ উল্টা কৰি বহাই দিলেও সেম কথা হ'ব তাৰ মানে আমি যদি এইটো ত্ৰিভুজক যদি ইয়াৰ ওপৰত বহাই দিওঁ সাপোজ তলৰটো দেখা নাযাব আকৌ আমি যদি এইটো ত্ৰিভুজক যদি ইয়াৰ ওপৰত বহাই দিওঁ তলৰটো দেখা নাযাব তেতিয়াহ'লে সৰ্বসম এইটোক যদি আমি এনেকুৱা এইটোত বহাই দিওঁ তেতিয়াহ'লে আমি তলৰটো দেখা পাইছোঁ তেতিয়াহ'লে এইটো সৰ্বসম নহয় বুজি পাইছোঁ কথাটো এতিয়া চোৱা ইয়াতে কি পালোঁ আমি প্ৰথমে এটা কি লিখিলোঁ আমি কোণ পালোঁ এটা কি পালোঁ কোণ তাৰপিছত কি পালোঁ আৰু এটা কোণ পালোঁ তাৰপিছত এটা আমি বাহু পালোঁ তাৰ মানে এইটোক আমি লিখিম যে এংগেল সাইড তাৰ মানে এইটো কোৱা হয় এছ ৰুল মতে এই দুটা ত্ৰিভুজ কি হ'ব সৰ্বসম হ'ব
আৰু এটা আমি শিকিম ইয়াতে প্ৰপাৰ্টি এটা শিকিম সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে আকৌ ইয়াতে আৰু এটা ত্ৰিভুজ এনেকুৱা আছে এতিয়া এইটো ত্ৰিভুজৰ এইটো কোণৰ মাপ 90 ডিগ্ৰী এইটো কোণৰ মাপো 90 ডিগ্ৰী এতিয়া ইয়াৰ পৰা যদি এইটো কোণ 90 হয় দুটা সমান হ'বই আৰু এইটো কৰ্ণ যদি এইটো কৰ্ণৰ সমান হয় আৰু ইয়াৰ পৰা যি কোণ এটা হয় এইটোৰ সমান হ'ব পাৰে নাইবা এইটোৰ সমান এনেকুৱা যদি হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব তেতিয়াহ'লে এইটো কি ক'ব যেটা কি আছে প্ৰথমে সমকোণ তাৰ ভিতৰত এটা কি আছে কৰ্ণ আৰু এটাৰ নাম কি আছিল অতিভুজ আৰু এটা কি থাকিব ইয়াতে বাহু আহিব তেতিয়াহ'লে ইয়াতে আমি কি কৰিম যে ৰাইট এংগেল অতিভুজ মানে কি হাইপোথেনাস আৰু এটা কি আছে সাইড তাৰ মানে এটাকে আমি শর্টকাট RHS বুলি লিখো এটা কিন্তু রাইট হ্যান্ড সাইড নয় হ্যাঁ রাইট অ্যাঙ্গেল হাইপোথেনাস সাইড তো আমি এইখিনি বস্তু গম পালে বা এইখিনি বস্তু আমি মনত ৰাখিলে পৰৱৰ্তী ক্ষেত্ৰত আমি এক্সাৰসাইজত যিকোনো ধৰণৰ প্ৰবলেম আমি সলভ কৰিব পাৰিম এটা বস্তু চাই ইয়াতে মই একদম মানে চেপ্টাৰ নাম্বাৰ 1 ৰ পৰা আমি ষ্টাৰ্ট কৰি ইয়াতে গোটেইখিনি বস্তু আমি আলোচনা কৰিম একদম চেপ্টাৰ নাম্বাৰ 15 লৈকে মানে ইয়াৰ আগতে 15 আলোচনা কৰা হৈছে তো গোটেই কোৰ্সখিনি কমপ্লিট কৰিম তোমালোকে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আহিবা লগতে একফালৰ পৰা সবখিনি চাই ল'বা প্লেলিষ্ট মই বনাই দিম একফালৰ পৰা গোটেইখিনি বস্তু তোমালোকে চাই ল'ব পাৰিবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ